ঘনা কাৰ্যসূচী অসমত 1,08,000 এই ৰন্ধন কৰ্মৰত ৰান্ধনীসকলে বহুবাৰ ঘনা কাৰ্যসূচী দিয়াৰ পিছত মাত্ৰ 500 টকা 2021ত বৃদ্ধি কৰিছে, তাৰপিছত কোনো টকা বৃদ্ধি হোৱা নাই আৰু এই 1500 টকাৰে চলাত বহুত অসুবিধা। বৰ্তমান চৰকাৰৰ যিটো বাজেট পূৰ্ণাংগ বাজেট বিজেপি চৰকাৰৰ যিটো 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয়, 10 মাৰ্চ তাৰিখে এই পূৰ্ণাংগ বাজেটখন উত্থাপন হৈছিল। কিন্তু আমাৰ দুৰ্ভাগ্যক্ৰমে আমাৰ এটা সন্দেহ যে অক্টোবৰৰ 1 তাৰিখৰ পৰা এককালীন সাহায্য কিমান দিব আৰু এই মাননী পাৰিতোষিক কিমানখিনি বৃদ্ধি কৰিব, কোনো এটা উল্লেখ সম্পূৰ্ণভাৱে নকৰাৰ কাৰণে আমাৰ এই ৰন্ধন কৰ্মচাৰীসকলৰ এটা সন্দেহ আৰু প্ৰশ্ন। সেইটোৰ বাবে 1 অক্টোবৰৰ পৰা বা তাৰ আগতে যদি কোনো পাৰিতোষিক বা এককালীন সাহায্য চৰকাৰে আগ নবঢ়ায়, তেতিয়াহ'লে আমাৰ জংগী আন্দোলন তীব্ৰতৰ কৰি তুলিম। অন্যথা 2026ত যিটো বিধানসভা ইলেকশ্যন হ'ব, সেই বিধানসভা ইলেকশ্যনত হ'ব পাৰে আমি আলোচনা মৰ্মে ভোট বৰ্জনৰ এটা সিদ্ধান্ত ল'ম বুলি আমি থিৰাং কৰিছোঁ। কাৰণ কিয় বাৰে বাৰে চৰকাৰে আমাক বহুত প্ৰতাৰণা দি আছে। আজি 2005 চনৰ পৰা এই ৰন্ধন কৰ্মচাৰীসকলে কাম কৰি আহিছে আৰু কেতিয়াবা 500 টকা মানে সেইটো নিদিয়ে আৰু তাৰপিছত 1000 টকাটো কণ্টিনিউ দি থাকিব 500 টকাটো বহুত 6 মাহ 7 মাহ পৰ্যন্ত বাকী ৰয়। এইটোৰ কাৰণে আমি চৰকাৰৰ ওপৰত আমি এটা যিমান সোনকালে পাৰে 1 অক্টোবৰ যদি নহয় আগতে যদি ঘোষণা কৰে, এনে ঘোষণাটো কৰিছে কিন্তু থুলমূল কৰি ঘোষণা কৰিছে, এককালীন সাহায্য দিব, কিমানকৈ দিব তাৰ কোনো উল্লেখ নাই। পাৰিতোষিক বৃদ্ধি কৰিব, কিন্তু কিমান টকা বৃদ্ধি কৰিব তাৰ কোনো মানে সম্পূৰ্ণভাৱে চৰকাৰে জনোৱা নাই। এইটোৰ কাৰণে আমি হ'ব পাৰে 2026ত যদি ইলেকশ্যনত যদি হৈ যায়, বিজেপি চৰকাৰ জিতিলেহে কিজানি কামটো হ'ব আৰু বিজেপি চৰকাৰ যদি হাৰে তেতিয়াহ'লে কামটো নহ'বও পাৰে। আমাৰ সেইবিলাকৰ কাৰণে সন্দেহ। গতিকে এইবিলাকৰ যদি কামটো সম্পূৰ্ণভাৱে নহয়, তেতিয়াহ'লে আমি জংগী আন্দোলন এটা তীব্ৰতৰ কৰি তুলিম আৰু 2026ত যদি কোনো এটা ব্যৱস্থা চৰকাৰে নলয়, তেতিয়াহ'লে আমি ভোট বৰ্জনৰ আমি এটা সিদ্ধান্ত ল'ম বুলি আমি এটা থিৰাং কৰিছোঁ। বাকীখিনি আমাৰ সম্পাদিকা বাইদেৱে কিছু কথা ক'ব ইয়াৰ বিষয়ে। অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা লগতে অভিনন্দন গ্ৰহণ কৰিলোঁ প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাসকললৈকে। আমি আজি ইমান বছৰ ধৰি দীঘলীয়া কৰি আমি আন্দোলন চলাই আহি আছোঁ। তাৰ ভিতৰতো আমি সৌদিনাখন আমি গম পালোঁ যে মাৰ্চ মাহৰ 10 মাহৰ তাৰিখে দিনাখন বাজেটত আমাৰ ঘোষণা হ'ল বুলিকে। আমি ভাবিছিলোঁ হয় ঘোষণা কৰিছে যেতিয়া আমি নিশ্চয় পাম, কিন্তু আমাৰ এটা বহুত দীঘলীয়া কৰি আমাৰো এটা আশা পূৰণ নহ'ল। কিন্তু পূৰণ হৈছেও যদি আমি আশা কৰিব নোৱাৰোঁ। এককালীন সাহায্য দিম বুলিকে কৈছে, সেই এককালীন সাহায্যটো কোনো বিনিময় আমি দেখা নাই। লগতে দৰমহা বৃদ্ধি কৰিম বুলি কৈছে, তাতো আমি কোনো দৰমহা বৃদ্ধি হ'ব বুলি আমি দেখা নাই। গতিকে চৰকাৰৰ ওচৰত মই এই অনুৰোধ কৰোঁ যে আমাৰ 1 অক্টোবৰৰ পৰা এটা আগতীয়াকৈ যাতে অলপমান ঘোষণা কৰি দিয়ে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। যদি আমি সেই সময়খিনিত যদি আমি নিদিয়ে বা ঘোষণা নকৰে, তেতিয়াহ'লে আমি বিভিন্ন ধৰণেৰে আমি আগবাঢ়ি যাম বুলি ভাবি আছোঁ। যদিহে আমাৰ এই সিদ্ধান্তবিলাক নলয়, তেতিয়াহ'লে আমি জংগী আন্দোলন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে। লগতে 26ৰ সময়তো আমি ভোট বৰ্জন কৰিম বুলি সিদ্ধান্ত